নমস্কাৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল TARL অৰ্থাৎ টিচিং এট ৰাইট লেভেলৰ ছাত্ৰ ছাত্ৰীৰ যিটো বেচলাইন এছেছমেণ্ট লোৱা হৈছে সেই বেচলাইন এছেছমেণ্টৰ তথ্যসমূহ কেনেকৈ শিক্ষা সেতু এপত অন্তৰ্ভুক্ত কৰিব লাগিব বা আপলোড কৰিব লাগিব সেই বিষয়ে মই আজি এই ভিডিঅ'টোত জনাম। TARLৰ ট্ৰেইনিং ইতিমধ্যে 2 মাহমান আগত হৈ গৈছে সকলো জিলাতে আৰু শিক্ষক শিক্ষয়িত্ৰীসকলেও ইয়াৰে এছেছমেণ্টটো ট্ৰেইনিঙৰ বা প্ৰশিক্ষণৰ এসপ্তাহৰ ভিতৰতে সম্পূৰ্ণ কৰিবলৈ দিয়া হৈছিলে আৰু ইতিমধ্যে আপোনালোকে এইটো সম্পূৰ্ণ কৰিছে। এটা আপলোড কেনেকৈ কৰিব লাগে সেইটো মই দেখুৱাই দিছোঁ। প্ৰথমতে আপোনালোকে শিক্ষা সেতু এপটোত যাব য'ত আমি এটেণ্ডেঞ্চ দিওঁ বা শিক্ষকসকলে এটেণ্ডেঞ্চ দিয়ে বিদ্যালয়সমূহত গৈ সেইটোত ক্লিক কৰাৰ পিছত তলত আপোনালোকে যাব স্ক্ৰল ডাউন কৰি তাতে TARL বুলি লিখা আছে সেই আইকনটোত ক্লিক কৰিব। তাৰপিছত আপোনালোকে দেখা পাব বেচলাইন এছেছমেণ্ট বুলি এটা বাটন বা আইকন আছে তাতে ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত ক্লাছ 3 পৰা 5 লৈকে শ্ব' কৰিব কাৰণ তৰলটো বা বেচলাইন এছেছমেণ্টটো 3 পৰা 5 লৈকে যিখিনি ষ্টুডেণ্ট আছে তেওঁলোকৰ মাজতে লোৱা হৈছিলে আৰু শিক্ষা সেতুত যিটো এনৰোল আছে যি ডাটা আছে সেইটো ইয়াতে শ্ব' কৰিব টোটেল এনৰোল ষ্টুডেণ্ট বুলি পেলাই। চ' এইখন স্কুলত 46টা আছে সেইটো অট'মেটিক ইয়াতে শ্ব' হ'ব আৰু আমি যিকেইটা ষ্টুডেণ্টৰ বেচলাইন এছেছমেণ্ট লৈছোঁ সেই সংখ্যাটো আমি তলত ভৰাব লাগিব টোটেল টেষ্টেড ষ্টুডেণ্ট। এটা আপোনালোকে আঙুলিটোৰে ক্লিক কৰি দিব, দিয়াৰ পিছত কাৰ্চৰডাল আহি যাব তাতে আপোনালোকে সংখ্যাটো লিখিব। ধৰি লোৱা হ'ল টোটেল টেষ্টেড ষ্টুডেণ্টৰ সংখ্যা 40 গতিকে 40টো ভৰাব লাগিব। তাৰপিছত গো টু লেংগুৱেজ এছেছমেণ্টলৈ যাব লাগিব আৰু যোৱাৰ পিছত প্ৰত্যেকটো ষ্টুডেণ্টৰ স্তৰ অনুযায়ী আমি ইয়াতে সংখ্যাটো বঢ়াব লাগিব। এটা ক্লাছত কিমানজন ষ্টুডেণ্ট বিগিনাৰ লেভেলত আছে, কিমানজন লেটাৰ্ছ বা ৱাৰ্ড পেৰাগ্ৰাফ। চ' এইটো কেনেকুৱাকৈ এছেছমেণ্ট কৰিব লাগে ইতিমধ্যে আপোনালোকে গমেই পাইছে বা কৰি থৈছে, ডাটাখিনি আছে নিশ্চয়। চ' বিগিনাৰ্ছ লেভেলত ধৰি লোৱা হ'ল ষ্টুডেণ্টৰ সংখ্যা 2 অৰ্থাৎ 2জন ষ্টুডেণ্টে ক্লাছ 3ৰ যিকেইটা আমাক লেটাৰ দিয়া হৈছিলে সেইকেইটা মাতিব পৰা নাই তেতিয়া বিগিনাৰ্ছত থাকিব আৰু লেটাৰ লেভেলত ধৰি লোৱা হ'ল সংখ্যা 8 মানে 8জন ষ্টুডেণ্টে লেটাৰ লেভেলত আছে আৰু ৱাৰ্ড লেভেলত ধৰি ল'লোঁ এই স্কুলখনৰ ক্লাছ 3ত 15জন ষ্টুডেণ্ট আছে অৰ্থাৎ 15জন ষ্টুডেণ্টে শব্দকেইটা মাতিব পাৰিছে আৰু পেৰাগ্ৰাফ মাতিব পৰা ষ্টুডেণ্টৰ সংখ্যা ধৰি ল'লোঁ 8জন আৰু ষ্টৰী লেভেলৰ ষ্টুডেণ্টৰ সংখ্যা 7জন। এইটো আপোনালোকে যিটো অলৰেডি এছেছমেণ্ট কৰি পাইছে সেইটোৱে ভৰাব লাগিব ইয়াতে। আৰু এটা কথা লক্ষ্য ৰাখিব, এই যে স্তৰ অনুযায়ী ষ্টুডেণ্টৰ সংখ্যা আমি ভৰালোঁ ষ্টৰীৰ 7, পেৰাগ্ৰাফৰ 8, ৱাৰ্ডৰ 15, লেটাৰৰ 8 বা বিগিনাৰ্ছৰ 2 এই গোটেইকেইটা লগ লাগি কিন্তু টোটেল টেষ্টেড ষ্টুডেণ্টৰ সংখ্যা হ'ব লাগিব অৰ্থাৎ 40 হ'ব লাগিব। চ' এইকেইটা আপোনালোকে যোগ কৰিলে 40 পাব। যদি ইফাল সিফাল হয় তেতিয়াহ'লে কিন্তু এইটো আপলোড কৰিব নোৱাৰি। এতিয়া এটা আছে বোনাছ বুলি আপোনালোকে প্ৰশিক্ষণ লোৱা শিক্ষকখিনিয়ে গমেই পাব। যিকেইটা ষ্টৰী লেভেলৰ ষ্টুডেণ্ট অৰ্থাৎ 7জন ষ্টুডেণ্টক আমি সেই মডিউলত থকা প্ৰশ্ন দুটা সুধিম আৰু সেই প্ৰশ্ন দুটাৰ উত্তৰ যিকেইজন ষ্টুডেণ্টে শুদ্ধকৈ দিব পাৰে তেতিয়াহ'লে তেওঁলোকে বোনাছ পইণ্ট পাব। ধৰি লোৱা হ'ল 7জন ষ্টুডেণ্টৰ 4জনে সেই প্ৰশ্ন দুটাৰ উত্তৰ পাৰিছে তেতিয়াহ'লে আমি ইয়াতে 4 সংখ্যাটো লিখিম অৰ্থাৎ 4জন ষ্টুডেণ্টে বোনাছ পইণ্ট পাইছে। চ' এইখিনি তথ্য ইতিমধ্যে অন্তৰ্ভুক্ত হৈ গ'ল, এইখিনি সম্পূৰ্ণ হ'ল। এইবাৰ নেক্সট যাব লাগিব এৰিথমেটিক এছেছমেণ্ট অৰ্থাৎ নিউমেৰিচিলে। তাতে ক্লিক কৰি দিলে আকৌ সেই একেধৰণৰে স্তৰ অনুযায়ী ডাটাখিনি ভৰাবলৈ দিব আপোনাক। ইয়াতো সেই একেধৰণে বিগিনাৰ্ছ লেভেলত ভৰাব লাগিব। বিগিনাৰ্ছ অৰ্থাৎ যিকেইটা ষ্টুডেণ্টে 1ৰ পৰা 9লৈকে সংখ্যাকেইটা ভালকৈ মাতিব পৰা নাই। ধৰি লোৱা হ'ল ষ্টুডেণ্টৰ সংখ্যা বিগিনাৰ লেভেলত 3 আৰু ডিজিট লেভেলত 7জন অৰ্থাৎ 7জন ষ্টুডেণ্টে সেই 1ৰ পৰা 9লৈ মাতিব পাৰিছে, তাৰ ওপৰলৈ যাব পৰা নাই। আৰু 10ৰ পৰা 99লৈকে ধৰি লোৱা হ'ল ষ্টুডেণ্টৰ সংখ্যা 12 আৰু বিয়োগ কৰিব পৰা ষ্টুডেণ্টৰ সংখ্যা ধৰি লোৱা হ'ল 14 আৰু ডিভিজনত থকা ষ্টুডেণ্টৰ সংখ্যা 4। এতিয়া এই গোটেইকেইটা লগ লগাই আকৌ আপোনালোকে 40 হ'ব লাগিব। গতিকে এইখিনিতে আৰু এটা কথা মই কৈ থৈ দিওঁ, এৰিথমেটিক আৰু নিউমেৰেচিৰ ষ্টুডেণ্টৰ সংখ্যা একে হ'ব লাগিব। কাৰণ এইখিনিতে কিছুমানে ভুল কৰিছিলে, কাৰণ আমাক যিটো কোৱা হৈছিলে প্ৰশিক্ষণৰ সময়ত যে এজন ষ্টুডেণ্টক একেলগে লিটাৰেচি আৰু নিউমেৰেচি দুয়োটাই এছেছমেণ্ট কৰিবলৈ দিয়া হৈছিলে।
একেলগে সো লিটাৰেচিটোৰ কমপ্লিট হোৱাৰ লগে লগে সেইজন ষ্টুডেণ্টক আমি নিউমেৰেচিৰ এছেছমেণ্টটো ল'ব লাগিব বা কৰিব লাগিব গতিকে সংখ্যা ষ্টুডেণ্টৰ দুটা ছাবজেক্টতে একে হ'ব লাগিব সো এৰিথমেটিকতো 40 হ'ব লাগিব যদিহে আমি টেষ্টেড ষ্টুডেণ্ট 40 লিখিছোঁ তো এইখিনি হোৱাৰ পিছত আপোনালোকে গো টু নেক্সট ক্লাছ যাব এইখিনি হৈ গ'ল এটা ক্লাছৰ তথ্য তাৰপিছত নেক্সট ক্লাছত যাব ঠিক একেধৰণে ক্লাছ 4ৰ আপোনালোকে ভৰাব টোটেল টেষ্টেড ষ্টুডেণ্টৰ সংখ্যা যিটো হয় ধৰি লোৱা হ'ল ইয়াতে 35 তো এনেকুৱাকৈ আপোনালোকে 5ৰো ফিল আপ কৰিব আৰু তথ্যখিনি সম্পূৰ্ণ হৈ যাব অৰ্থাৎ আমাৰ ডাটা তৰলৰ অন্তৰ্ভুক্তৰ শেষ হৈ গ'ল ধন্যবাদ আশা কৰোঁ আপোনালোকে বুজি পাইছে